এনেকুৱা যেতিয়ালৈকে ভিডিঅ' বনাই থাকিম তেতিয়ালৈকে কেনে লাগছে আবু ভাল লাগছে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকা বাবে বহুত ধন্যবাদ। এইফালে শেষ হৈ গ'ল ৰাস আৰু আৰম্ভ হৈ গ'ল ঠাণ্ডাৰ সিজন। ঠাণ্ডা আহিল মানে একদম গল নাক এইবিলাক চব বহি গৈছে মাত ওলাবই নোখোজে ধুনীয়া ৰ'দ পৰিছে আৰু ৰ'দত বহি এনেকৈ এতিয়া ৰুটি খাব লাগে ইয়া আছে ৰুটি আলু ভাজি ইয়া আছে পিয়াজ এইফালে তেতেলী টেঙাৰ আচাৰ আৰু জলকীয়া এতিয়া ইয়াত বহি এনেকৈ খাই দিওঁ মোৰ লগতে এইফালে ৰাস চাইছে জতাৰো অৱস্থা বেয়া গৈছে গতিকে এতিয়া ধুব লাগে ইমান খোজ কৰা যায় জতাৰ অৱস্থা বেয়া নহ'ব গতিকে ধুই দিওঁ আৰু এইফালে ইয়াক ৰ'দত দিয়া আছে ধুই পেলাই এইযোৰ এনেকৈ ধুই দিওঁ ধুনীয়াকৈ ধুই দিলোঁ জোতা সেইবিলাক চাওক ধুনীয়াকৈ ধুই দিলোঁ কিবা চাৰ্ফৰ পানী ৰৈ গ'ল এতিয়া কি কৰোঁ চেণ্ডেলযোৰো ধুই দিলোঁ এইযোৰ চেণ্ডেল লেতেৰা হৈছে সৰু জোতা ধোৱা হৈ গ'ল আৰু এতিয়া এনেকৈ শুকাব দিছোঁ কেতিয়াবা শুকাই নাজানো ধুনীয়াকৈ জোতা ধোৱা হৈ গ'ল এতিয়া গা পা ধুনীয়াকৈ ধুইলোঁ তেতিয়াহে অকণমান বেমাৰটো কম লাগিব মানে জ্বৰ চৰ্দি এনেকুৱা টাইপৰ হৈছেতো গতিকে গাটো ধুইলে অলপ চাগে ভাল লাগিব গতিকে ধুই লওঁ এতিয়া ধুনীয়াকৈ গা পা ধুইলোঁ ৰ'দ আজি কেনি পাওঁ ইমান বেসুৰা গৈছোঁ একদম সহ্য এইফালে চাওক আমাৰ বগু কি চাইছে ৰাস্তাৰ মানুহ চাই আছে ঐ কি চাইছা গা পা ধুই ধুনীয়াকৈ ওলাই ললো আৰু এতিয়া যাম বিয়া খাব কাৰণ চাৰিওফালে বিয়া এনেকুৱাকৈ বিয়া পাতিছে নহয় আমাৰ ইয়াত যেন হ'লচেলত কিবা দিছে মানে বিশালত যেতিয়া 50% অফাৰ দিয়ে তেনেকুৱাকৈ মানে বিয়া পাতিছে মানে 50% অফাৰ দিলে বিশালত যেনেকুৱাকৈ চেল হয় তেনেকুৱাকৈ বিয়া পাতিছে মানুহবিলাকে ইমান অফাৰত দিছে আৰু 3 দিন 4 দিন মান ওলাই আনে আমাৰ ঘৰৰ পৰা কাৰণ বেমাৰ গমে পাইছে মাতত গতিকে বিয়াই খাব যাওঁ কি কৰোঁ আৰু বিয়া খাব যাব লাগে বিয়া খাব আৰু ইফালে চাৰিওফালে খোৱা বস্তু যিহেতু খাবলৈ মাতিছে গতিকে খাই লওঁ প্ৰথমতে ইয়াত চব সকলোৱে খাই আছে দেউতাও খাই আছে কেনে লাগছে আবু ভাল লাগছে তো এতিয়া ময়ো খাই লওঁ আৰু এইফালে চব চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দিছে কিমান খাম আৰু পাৰাখিনি খাই ল'লোঁ এইফালে যিহেতু ভৰি দুখন নিজৰ গতিকে অকণমান শান্তি দি ইয়াত এনেকৈ বহি লৈছোঁ আৰু আমিয়ে নহয় সকলোৱে বহি লৈছে আৰু এইফালে কইনাৰ ফটো ছেশ্যন চলি আছে তো কইনাৰ লগ পোৱাই নাই আৰু কাষলৈ যাবই পৰা নাই গোটেই খাই লওঁ তাৰপিছত কইনাক লগ কৰি কিমিয়া এনেকৈ বিয়া চিয়া খাই আহি গ'লো ঘৰ আৰু হৈ গ'ল গধূলি বিয়াৰ আৰু বৰ বিশেষ মানে এটা ভিডিঅ' কৰি থকা নাই জাষ্ট এটা আপডেট দিবলৈ আপোনালোকে এই ভিডিঅ'টো বনাম কাৰণ যিহেতু 2-3 দিন হৈ গ'ল এতিয়ালৈকে মই ভিডিঅ' দিয়া নাই কাৰণটো হ'ল মই অসুস্থ আছিলোঁ বেমাৰ হৈছে এতিয়াও হৈছে জাষ্ট ওলাই গৈছিলোঁ অকণমান দেহাৰ লগতে মনটো ভাল লাগি থাকক যাতে বিয়া চিয়া খাই অলপ মনটো ভাল লাগে তো সেইকাৰণে ওলাই গ'লো বিয়া চিয়া খালোঁ জাষ্ট আৰু বেলেগ ভিডিঅ' বনাই থকা নাই তাতে আৰু এতিয়াও মানে গাটো ইমান ভাল নহয় ভিডিঅ'টো বনোৱাৰ এইটোৱে কাৰণ যাতে মোক পাহৰি নাযায় আপোনালোকে যে ময়ো আছিলোঁ ইউটিউবত আৰু কথাবিলাক এনেকুৱা যেতিয়ালৈকে ভিডিঅ' বনাই থাকিম তেতিয়ালৈকে আপোনালোকে মনত ৰাখিব আৰু যিদিনাৰ পৰা ভিডিঅ' বন্ধ সেইদিনাৰ পৰা মোক পাহৰি যাব এইটো কথা মই ভালকৈ জানো গতিকে সেইকাৰণে আপডেট এটা দিলোঁ যে মই আছোঁ আপোনালোকৰ মাজতে সকলোকে যোৱা নাই আৰু ভাল ভিডিঅ' আনিম আপোনালোকৰ মাজলৈ আৰু যদিও বিয়া খাবলৈ গৈছিলোঁ তাত বিশেষ ভিডিঅ' বনাই থকা নাই কাৰণ ভাল লগা নাই এনেই অলপ গেলোঁ ভাত চাত খালোঁ গুচি আৰু আজিকালি বিয়া বুলি ক'লে জানে আপোনালোকে বিয়া আগৰ বিয়া হৈ থকা নাই এতিয়া এখন ডাঙৰ উৎসৱ হৈ যায় বিয়াবিলাকত কেইদিনমান আগতে মই বিয়া এখন খাবলৈ গৈছিলোঁ বিধে মানে খোৱা বস্তু আজি যিখনত গৈছিলোঁ সেইখনতো 30খন মান আঞ্জা মানে 30খন মান ডিছ আছিলে কিন্তু আৰু আগতে মানে 1 মাহ মান আগতে এখন বিয়াত গৈছিলোঁ প্ৰায় 50-60খনৰো ওপৰত ডিছ দি দিছিল মানে বিভিন্ন ধৰণৰ তো ভিডিঅ' এটা বনাইছিলোঁ কিনো চাব আৰু সেইটোৱে চাওক কিন্তু ভিডিঅ'টো চোৱাৰ আগতে মোবাইলটো এনেকৈ ঘূৰাই লওক অকণমান
দেখা পালে আপোনালোকে আজিৰ যুগৰ বা আজিৰ দিনৰ বিয়া আপোনালোকেও খাই আছে এনেকুৱা বিয়া ময়ো খাই আছো কিন্তু যদি আমি 40 বছৰ বা 50 বছৰ মান আগৰ বিয়াৰ কথা ভাবো কেনেকুৱানো আছিল কেনেকৈ গম আমাৰ আগৰ জেনাৰেশনটো গম পাই কেনেকুৱা আছিল বিয়া যদিও আমি এই বিয়া কেইখন দেখা নাপাও কিন্তু সেই বিয়াৰ বিষয়ে লিখিছে এজন ধুনীয়া ৰাইটাৰ ধৰণীধৰ বৰ্মন আমাৰ নলবাৰীৰে তেখেতেনো কি লিখিছে মই আপোনালোকক কম যদি আপোনালোকে ইন্টাৰেষ্ট হয় কথাখিনি শুনিবলৈ আৰু আগৰ দিনৰ বিয়া কেনেকুৱা আছিল তাকে জানিবলৈ যদি আপোনালোকে ইন্টাৰেষ্ট হয় বিয়াখন কেনেকুৱা হৈছিল তো ভিডিওটো শেষলৈকে চাই থাকিব কাৰণ ইন্টাৰেষ্টিং কথাখিনি আছে ইয়াত কিতাপখনত বিভিন্ন কথা লিখিছে তাৰে মাজত কেইটামান মই কথা কৈ দিছো বিয়াৰ ওপৰত মানে আমাৰ নলবাৰীৰ সাইডৰ বিয়া কেনেকুৱা আছিল হিন্দু ধৰ্মত বিবাহ 8 প্ৰকাৰ প্ৰথমতে তেখেতে লিখিছে হিন্দু ধৰ্মত বিবাহ বোলা 8 প্ৰকাৰ আছিল আৰু অসমত ঘাইকৈ 4 প্ৰকাৰৰ বিবাহ প্ৰচলন হৈছিল হেগিটা হল প্ৰজাপত্য গন্ধৰ্ব ৰাক্ষস আৰু পৈশাচ আৰু তেখেতে এটা কৈছিল যে অতীতৰ বিয়াসমূহ আছিল হৰ পাৰ্বতীৰ বিবাহৰ দৰে কিন্তু এতিয়াৰ নহয় আগৰ বিয়া বল আৰু তেখেতে বিশ্লেষণ কৰিছে কেনেকুৱাকৈ বিয়াখন হৈছিল তাৰ বিষয়ে আপোনালোকক কৈছো শুনিব তেখেতে কিতাপত এনেদৰে বিশ্লেষণ কৰিছে যে এখন কলপাতৰ চাইন মানে ৰভাৰ কথা কৈছে আজিকালি যে এনেকৈ ৰভা আছে নাই তাত বৰ্তমানৰ দৰে আৰ কাপোৰ নাছিল আগতে কলপাতৰ চাইন আছিল আগৰ পৰাই বিয়াৰ জাজগাৰ বিধে বিধে ঘৰৰ আপি তিৰিৰ মিলনতে উঘা চেৰেকীৰ খেৰখেৰি জতৰত মহুৰা হাতশাল তাঁতশালত আপিমখাৰ মিচিক মাছা খাহি বিয়াৰ বাবে জাপ জাপ গামোচা আনা কাটা কইনাৰ ৰং বিৰঙৰ হাত বোৱা কাপোৰ হাঁহি তামাচাৰ মাজতে কঁকাল পনুৱাব নোৱাৰা আবু মানে আইতা বুলি যে কওঁ আমি আইতাৰ কথা কৈছে আইতাই মাত লগাই ঐ আপিহত গুড়া সান্দহ খাহি বিয়ালৈ অনা কুহিয়াৰৰ জুলাই মিঠৈ দিছো মানে মিঠৈৰ কথা কৈছে জুলীয়া মিঠৈ তাৰপিছত লিখিছে তেখেতে ৰাতি ডেকাহঁতে বিয়াৰ খৰি ফালে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ডেকা বুঢ়া আটায়ে কুঠাৰ দা লৈ খৰি ফলাত ব্যস্ত হয় দম দম খৰি বাৰীত থকা পুৰত ৰান্ধনীয়ে জুই জ্বলাই সুখ পোৱা গছ গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বিয়াৰ আনন্দ ভাৰে ভাৰে দৈ লৈ অহা মানুহৰ শাৰী তিৰোতাবোৰৰ ঢেঁকীত চিৰা খুন্দাৰ ধুম ধুমি আনন্দ লগে লগে বিয়া গীত খিচা গীত হে ৰাম সঁচাকৈ যেন হৰ পাৰ্বতীৰ হে বিয়া তো তেখেতে হৰ আৰু পাৰ্বতীৰ বিয়াৰ দৰে এনেকৈ উল্লেখ কৰিছে আৰু তাৰপিছত লিখিছে তেখেতে বিয়াৰ কেইদিনমান আগতে ডেকাহঁতে বিয়াৰ দৈ চিৰা খাবলৈ দনা চিলাবলৈ ভীমকল কাটে ৰাতি এটি কণত একুৰা প্ৰকাণ্ড জুই এফালে দনা কাটে এফালে জুই পুৱাই বিয়াৰ হিচাপ নিকাচ কৰে বিয়াৰ দিনাখন ভাত ৰান্ধিবলৈ গাঁৱৰ জুতি লগা ৰান্ধনী কেইজনক এজৰ পাণ তামোল দি নিমন্ত্ৰণ কৰে বিয়াৰ দিনাখন কোনে ভাত দালি তৰকাৰী বিলাব কোনে পাত ফেলাব কোনে চোতালখন সাৰিব বুজা পৰা হয় মানে মিলাই লয় আৰু কোনে কি কাম কৰিব অতীতত বিয়া বাৰুত কোনো হাজিৰা কৰা মানুহ নাছিল আজিৰ দিনততো একদম গোটেই হাজিৰা কৰা মানুহে লাগে আৰু তাৰপিছত লিখিছে সকলোৱে বিভিন্ন কাম কৰিছিল মানে সকলোৱে কামবোৰ মিলাই লৈছিল মাত্ৰ বিয়াখন সুকলমে যাওক গিৰিহঁতৰ বদনাম মানে গাঁৱৰ বদনাম বুলি বিবেচিত হৈছিল মানে বিয়া ঘৰৰ মানুহৰ যদি বদনাম হয় গোটেই গাঁওখনৰ বদনাম বুলি তেখেতে উল্লেখ কৰিছে আৰু তলত লিখিছে তেলৰ ভাৰ মানে জোৰোণৰ কথা লিখিছে জোৰোণত কেইজন যাব ভাল যুক্তিসন্মত কথা কোৱা কোন যাব পাণ তামোল আৰু ঠিকমতে ল'ব লাগিব এপাত পাণ এগন্দা তামোল কম হ'লেও দণ্ড ভৰিব লাগিব লাৰু বৰ কিমান ডাঙৰ হ'ব আৰু কিমান টান হ'ব ইত্যাদি ইত্যাদি মানে সকলো কথা মানে তেওঁ কৈছে ইয়াত কিতাপখনত মানে সকলোৱে মানে ভাগ কৰি লৈছিল কামবিলাক আগতে আজিৰ দৰে এনেকৈ হাজিৰা কৰা মানুহে কৰা নাছিল আজি যদি আপোনালোকে চাই যে যদি বিয়াত তামোল পাণ দিব লগা হয় তামোল পাণ কটা মানুহ হাজিৰাত আনিব লাগে সেইটো কথাই তেখেতে ইয়াত কৈছে আৰু তলত লিখিছে বহুতখিনিয়ে লিখিছে তেখেতে লিখিছে যে বিয়াৰ দৰা কিহত যাব হাতীত নে ঘোঁৰাত দলাত নে গৰু গাড়ী কইনা কিহত আনিব দলাত দলা ভাৰী কোন পিছে পিছে কোন ঢুলীয়া খুলীয়া যাব তেলৰ ভাৰত মানুহে কইনা ঘৰক পাণ তামোল নি আমখৰি ছাই খেৰ আখৈ যোগাৰ কৰিবলৈ দিব বিয়া যাত্ৰীক ৰাতি দৈ চিৰা পেট ভৰাই খাবলৈ দিব লাগিব বিয়াৰ গীত গোৱা আয়তীসকলক তামোল পাণ সম্পূৰ্ণকৈ দিব লাগিব মানে বিভিন্ন ধৰণৰ নিয়ম আছিল আৰু দৰা কইনা ঘৰলৈ ওলাই যোৱাৰ পিছত তিৰোতা আয়তীসকলে এখন ঈশ্বৰৰ নামত শৰাই আগবঢ়াই বিয়াৰ মংগল কামনা কৰি হৰিধ্বনি কৰাৰ লগতে গোটেই ৰাতি ৰং ৰহস্যৰে ৰাতিটো অতিবাহিত কৰিছিল বিয়াৰ শেষত দৰা কইনাই ৰাইজক প্ৰণাম জনাব
ৰাইজখনে হৰ পাৰ্বতীৰ মিলন হল বুলি এটা হৰত ধ্বনিৰে আশীৰ্বাদ দিছিল মস্ত ডাঙৰকৈ তাৰপিছত লিখিছে বিয়াৰ শেষত কইনাক ডলাত ভৰাই দুজন ডলা ভাৰীয়ে দৰাৰ ঘৰলৈ লৈ আহিব কইনাই ওলোৱাৰ সময়ত ক্ৰন্দনৰ ধ্বনি আকাশ বতাহ চুই যায় উচুপনিৰ প্ৰতিধ্বনি উঠে মানে গোটেইখিনি বিশ্লেষণ কৰিছে তেখেতে এই কিতাপখনত আৰু এনেকৈ বিৱৰণ দিছে যে তেওঁ 40-50 বছৰ বা 30-40-50 বছৰ আগৰ বিয়াবোৰ কেনেকুৱা আছিল এনেকুৱা আছিল আগৰ বিয়াবোৰ খিনি কথাৰ পৰা অকনমান হলেও উমান পোৱা যায় যে কেনেকুৱা আছিল বিয়াখন কেনেকুৱা ধুমধামেৰে জাহাজোগাল চলিছে কেনেকুৱা মানে গাঁওখনৰ গোটেইখন বিয়া হল বোলে গোটেই গাঁওখনৰ মানুহৰ মাজত আনন্দ হৈছে হয়তো কৰবাত এনেকুৱা পদ্ধতি বা এনেকুৱা আছে এতিয়াও এনেকুৱা মানে নিয়ম কানুন আছে কোনোবা ভিতৰুৱা গাঁৱৰ ভিতৰত কিন্তু বহুত কমি আহি থকা দেখা গৈছে গাঁৱৰ ভিতৰতো কমি আহি থকা দেখা গৈছে আৰু এতিয়া যি বিয়া চলি আছে আৰু 50 বছৰ পিছত আৰু বেলেগ ধৰণৰ বিয়া হ'ব একদম কেনেকুৱা হয় মানে তুলনা কৰিব নোৱাৰি তো আজি আছিল এইটো ভিডিঅ বিয়াৰ ওপৰত মানে এনে অকনমান কিবা কিবি কলো আপোনালোক যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু মই বেমাৰ ভাল পালি ভাল ভিডিঅ আনিম বুলি আশা থাকিল তো আজিলৈ বাই বাই